নমস্কাৰ আৰু গুড আফটাৰনুন চবকে। আজি আমি এটা নতুন চেপ্টাৰ পঢ়িম। চেপ্টাৰটো হৈছে চেম্পলিং, অৰ্থাৎ নমুনা নিৰ্বাচন পদ্ধতি। কথা হ'ল যে আমি ৰিচাৰ্চ কৰোঁ, হয়নে? চাইকলজি ষ্টুডেণ্টছে বহুতে ৰিচাৰ্চৰ ফালে যায়, বা আমি UG PG কোৰ্চেছৰ কাৰণে, ডিজাৰ্টেশ্যনৰ কাৰণেও আমি বহুখিনি ৰিচাৰ্চ কৰোঁ। এতিয়া কথা হ'ল যে আমি যেতিয়া ৰিচাৰ্চ কৰোঁ, টপিক বাচিবলগীয়া সেইটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা কাম হৈ যায়। তাৰে লগত আৰু কি ইম্পৰ্টেণ্ট কাম হৈ যায় যে আমি কাক ল'ম, আমাৰ ৰিচাৰ্চৰ কোনখিনি মানুহ বা কোনটো এৰিয়া হ'ব আমাৰ, হয়নে? এতিয়া এৰিয়া যেতিয়া আমি চিলেক্ট কৰি লওঁ, তাৰপিছত গোটেই এৰিয়াটোতো আমাৰ কাৰণে সম্ভৱ নহয়। ধৰি লওক আমি চাই আছো যে ইউনিভাৰ্চিটি ষ্টুডেণ্টছ, কিহৰ? গুৱাহাটীৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছ, ঠিক আছে। এতিয়া গুৱাহাটীত ইমান কেইখন ইউনিভাৰ্চিটি আছে, আৰু সেই ইমান কেইখন ইউনিভাৰ্চিটিত ইমান ষ্টুডেণ্টছ আছে, ৰাইট? তো এতিয়া চবকে বা চবৰে পৰা চাৰ্ভে কৰাটো আমাৰ কাৰণে একচুৱেলি ইমান ফিজিবল নহয়, ইমান সম্ভৱ নহয় এজন ৰিচাৰ্চাৰৰ কাৰণে। তেতিয়া আমি কি কৰোঁ, সেই ডাঙৰ পপুলেশ্যনটোৰ পৰা আমি এটা ৰিপ্ৰেজেণ্টেটিভ চেম্পল এটা ল'বলৈ ট্ৰাই কৰোঁ, যে যোনে ভালকে ৰিপ্ৰেজেণ্ট কৰিব এই ইউনিভাৰ্চিটি ষ্টুডেণ্টছ, গুৱাহাটীৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছখিনি কোনে ৰিপ্ৰেজেণ্ট কৰিব। তো তেতিয়া আমি ভাবি লওঁ, অ'কে, ৰেণ্ডমলি আমি ধৰি লওক তেতিয়া যে অ'কে ঠিক আছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা লওঁ, কটন ইউনিভাৰ্চিটিৰ পৰা লওঁ, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ পৰা লওঁ। তেনেকে আমি ভাবি লওঁ যে অ'কে, চবৰে পৰা এনেকে এটা এনেকুৱা স্পেচিফিক কেলকুলেশ্যন থাকে যে ঠিক আছে, গোটেই মুঠ সংখ্যা হ'ব 1000। তো আমি এইখিনি মেথছখিনি কৰি ল'লো, কৰি লৈ পেলাই যে কিমানখিনিৰ পৰা ল'লে আমি এটা ভাল ৰিপ্ৰেজেণ্টেশ্যন পাম, ভাল ৰিজাল্ট এটা পাম, বা চবৰে মন্তব্যখিনি আমি জানিব পাৰোঁ। সেই কেলকুলেশ্যন কৰি আমি ধৰি লওক 1000 যদি আছে, যে নাই, আমাক এটলিষ্ট 550 চেম্পল আমাক লাগিবই, তেতিয়াহে আমি কথাখিনি গম পাম। তো তেনেকে আমি চুজ কৰোঁ। তো এতিয়া টাৰ্মছখিনি যদি চাব যাওঁ, এই যে গোটেই যিটো আমি চিলেকশ্যন কৰোঁ যে ইউনিভাৰ্চিটি ষ্টুডেণ্টছ অফ গুৱাহাটী, সেইটো কি হয়, সেইটো আমাৰ পপুলেশ্যন হয়। আৰু যেতিয়া আমি তাৰে পৰা বাছি উলিয়াওঁ যে এইকেইটা এইখিনি, তো সেই ৰিপ্ৰেজেণ্টেটিভ যিটো পাৰ্টিচিপেণ্টছ হয় ন, যিসকল পাৰ্টিচিপেণ্টছ হয়, সেইখিনি হয় আমাৰ চেম্পল। অ'কে, তো আজি আমি এই চেম্পলৰ কথাই পঢ়ি আছো। এতিয়া কৈছে যে ইয়াতে a sample is any number of persons selected to represent the population according to some rule or plan. তাৰমানে sample কি হয়, এটা স্পেচিফিক নাম্বাৰ অফ পাৰ্চনছ। ৱাই স্পেচিফিক? কাৰণ কি আমি ইয়াৰে এটা কেলকুলেশ্যন কৰিহে ওলাম যে আমাৰ মন গ'ল চলো 50টাৰ পৰাই ল'ম আৰু নলওঁ, 1000টা থাকিব পাৰে কিন্তু 50টাৰ পৰাই ল'ম। একচুৱেলি তেনেকুৱা নহয় চিষ্টেমটো, আমি একদম ভালকে কেলকুলেট কৰি উলিয়াব লাগে। তো তাৰপিছত কি কৰোঁ, চিলেক্টেড টু ৰিপ্ৰেজেণ্ট দ্য পপুলেশ্যন। তো সেই মানুহখিনিক আমি চিলেক্ট কৰোঁ পপুলেশ্যনটো ৰিপ্ৰেজেণ্ট কৰিবলৈ, আৰু একৰ্ডিং টু চাম ৰুল এণ্ড প্লেন। এই যে একৰ্ডিং টু চাম ৰুল এণ্ড প্লেন বুলি কৈছে, এইটোৱে হৈছে আমাৰ প্লেন, যে আমি কেলকুলেট কৰোঁ যে অ'কে, কাক আমি ল'ব পাৰোঁ, আমি কি কৰিবলৈ পাৰোঁ। অ'কে, তো তাৰপিছত কৈছে যে thus a sample is a smaller representation of the population. গতিকে পপুলেশ্যন এটা ডাঙৰ অংশ হয়, আৰু চেম্পল হৈছে আমাৰ এটা সৰু অংশ, ঠিক আছে। কাৰণ কি পপুলেশ্যনটো ডাঙৰ হয়, তাৰে পৰা আমি জাষ্ট বস্তুখিনি বাছি লওঁ। তো সেইটোৱে হৈছে আমাৰ চেম্পল। তাৰপিছত কৈছে যে a measure based upon a sample is known as statistic. এতিয়া এই চেম্পলৰ পৰা যেতিয়া আমি বস্তুখিনি উলিয়াম, যেতিয়া গোটেই কেলকুলেশ্যন কৰি টেষ্টবোৰ এপ্লাই কৰি, ধৰি লওক SPSS হওক বা এনেকুৱা টি টেষ্ট, এন'ভা টেষ্ট, এনেকুৱা টেষ্টবোৰ এপ্লাই কৰি যেতিয়া এটা ৰিজাল্ট পাওঁ,
হেতু হৈছে statistic okay তো analysis কৰি যেটো আমি result পাও এটা sample ৰ পৰা হেতুৱে হৈছে statistic এতিয়া কথা হৈছে যে sample দুটা টাইপছৰ থাকে probability sampling আৰু non probability sampling okay probability sampling আমাৰ হৈছে সমান সুযোগ ভিত্তিক আৰু মানে সমান সুযোগ ভিত্তিৰ প্ৰকাৰ আৰু এটা হৈছে অসমান সুযোগ ভিত্তিক প্ৰকাৰ ঠিক আছে যেটো আমাৰ probability sampling আৰু non probability sampling okay তো এটা probability sampling ত কি হয় probability sampling ত যিমান আছে যিমান সংখ্যক মানুহ আছে সবৰে ইকুৱেল চান্স এটা থাকে যে ওকে এই ৰিসাৰ্চটোৰ কাৰণে মই সিলেক্ট হ'ব পাৰো কিন্তু নন probability sampling ত হেতু চান্স না থাকে কাৰণ কি নন probability sampling কি হয় অকনমান আমি আমাৰ কনভিনিয়েন্স মতে মানে চেক কৰো ঠিক আছে এটা সেন্সাস ডাটা এটসেট্ৰা এইবোৰ সব probability sampling ৰ ভিতৰত ধৰিলক পৰি যায় যে আমি সিলেক্ট কৰিব পাৰো চাব পাৰো বস্তুবোৰ সবৰে চান্সেস থাকে সবৰে ঘৰে ঘৰে গৈ যেহেতু ডেটাবোৰ কালেক্ট কৰা হয় এটসেট্ৰা কিন্তু non probability sampling ৰ অকনমান আমাৰ সুবিধাবোৰ চাও এটা non probability এটা আমি চাই লও যে কি টাইপস আছে তো এতিয়া probability sampling ৰ আন্ডাৰত আমাৰ আছে simple random sampling stratified random sampling তো stratified random sampling or underot pore amar proportionate stratified random sampling aru disproportionate stratified random sampling aru tini number to hoise je area ba cluster sampling tar pisot non probability sampling methods ahe to non probability sampling methods ot ki hoy তারে কি টাইপস আছে প্রথমটো হইছে কোটা স্যাম্পলিং আছে তার পিছত আমাৰ আছে এক্সিডেন্টাল স্যাম্পলিং আছে তার পিছত জাজমেন্ট বা পারপাসিভ স্যাম্পলিং আমি যেটো কম তার পিছত আছে স্নোবল স্যাম্পলিং স্যাচুরেশন স্যাম্পলিং আৰু ডেন্স স্যাম্পলিং এটা কথা হল যে আমি এটা কই গুটেইখিনি আমি বস্তু চাম যে probability sampling or underত কি আছে আৰু non probability sampling or underত কি আছে সেইখিনি আমি চাম কিন্তু এটা কথা হল যে আমাক sampling লাগে কিয় what is the need to কি হয় কেলে জৰুৰী হয় sampling কৰা তো এটা প্ৰথমটো কৈছে যে sampling এ সময় ব্যয় কৰাৰ পৰা আমাক পৰিত্ৰাণ দিয়ে ঠিক আছে সময় ব্যয় কেনেকে নহয় এটা ধৰিলক আমি গুটেই গুৱাহাটীৰ ইউনিভাৰ্সিটি ষ্টুডেন্টস খিনিৰ পৰা যদি ডেটা লব লাগে বহুত সময় যাব কিন্তু ধৰিলক ৰিপ্ৰেজেন্টেটিভ স্যাম্পল আমি যেহেতু জানো যে ওকে গুৱাহাটী ইউনিভাৰ্সিটি বহুত পুৰণা হয় কটন ইউনিভাৰ্সিটি বহুত পুৰণা হয় বা প্ৰাইভেটত চাব গলে ডাউনটাউন হক ডন বস্কো হক ৰয়েল গ্লোবাল হক এখিনি ইউনিভাৰ্সিটিৰ বহুতখিনি অভিজ্ঞতা আছে বা বহুতখিনি পুৰণা হয় গতিকে আমি এখিনিৰ পৰাই ডেটা কালেক্ট কৰি লওঁ যিখিনি অলপ নতুন হয় 1 বছৰ 2 বছৰ হয় ঠিক আছে তেওঁলোকৰ পৰা আমি ইমান নালাগে কাৰণ কি তেওঁলোকৰ অভিজ্ঞতাবোৰ অকনমান বেলেগ হ'ব তো তেনেকে আমি কি কৰো তেনেকে আমি আমাৰ সময় সেভ কৰো সময় আমি ব্যয় কৰাৰ পৰা মানে বসুৱাৰ লগতে আৰু কি হয় যে আমি আমাৰ ধন ঠিক আছে as a researcher বা research project এটা কৰিব হলে আমাৰ এটা minimum amount এটা দিয়া হয় হয়নে
এটা লিমিটেড এমাউন্ট দিয়া হয় গতিকে বা আমিও যেতিয়া নিজে ৰিচাৰ্চ কৰো আমাৰো পইচা সীমিত থাকে গতিকে আমি বহুত পইচা হেৰি ব্যয় কৰি দিব নোৱাৰো গতিকে এনেকুৱা সিস্টেম স্যাম্পলিং কৰিলে কি হয় যে আমাৰ পইচাখিনি আমাৰ হাতত ৰৈ যায়গে ঠিক আছে তাৰ পিছত কৈছে যে ৰিচাৰ্চ যেতিয়া কণ্ডাক্ট কৰা হয় ডেফিনেটলি এক্সপাৰ্ট মানুহবোৰক লোৱা হয় হয়নে এতিয়া যাৰ কোনো আইডিয়া নাই বা যোনে একো পঢ়া নাই একো নাজানে ৰিচাৰ্চ কেনেকে কি কৰিব লাগে পদ্ধতিবোৰ কেনেকুৱা ধৰণৰ হয় গতিকে তেওঁলোকে ডেফিনেটলি ৰিচাৰ্চ এটা কৰিব নোৱাৰে গতিকে এক্সপাৰ্টছ বোৰেহে যিহেতু ৰিচাৰ্চ এটা আগুৱাই লৈ যায়গে গতিকে তেওঁলোকৰ বহুতখিনি আইডিয়া থাকে যে স্যাম্পলিং বস্তুটো কেনেকে চিনাক্তকৰণ কৰিব লাগে আৰু কেনেকে আগুৱাই যাব লাগে ঠিক আছে তো যেতিয়া স্যাম্পলিং শুদ্ধ হয় ন কাৰণ কি স্যাম্পলিঙে যিহেতু ৰিপ্ৰেজেন্ট কৰে এটা গোটেই পপুলেশ্যন এটা বা কমিউনিটি এটা এৰিয়া এটা গতিকে তেতিয়া কি হয় ভাল ৰিজাল্টস ওলাই আৰু একিউৰেট ৰিজাল্টস ওলাই ৰিজাল্টসৰ খেলিমেলিবোৰ খুব কম হয় গতিকে সেইকাৰণে আমাক স্যাম্পলিং লাগে প্লাছ স্যাম্পলিং যোনে কৰে বা ৰিচাৰ্চ যোনে কৰে তেওঁ এজন এক্সপাৰ্ট হ'ব লাগিব সেই পাৰ্টিকুলাৰ এৰিয়াটো তাৰ পিছত আমাৰ আছে যে স্যাম্পলিং আমাক কেলে লাগে এতিয়া যেতিয়া একদম অসম্ভৱ মানুহ আছে এতিয়া আমি যদি ভাবো যে আমি হেৰি হ্যাপিনেস ইন ইণ্ডিয়া চাম এতিয়া ইণ্ডিয়াৰ প্ৰত্যেকজন মানুহৰ পৰা যদি আমি এনেকে ডেটা ল'ব হয় বা আমি এনেকে প্ৰশ্ন সুধিব যাবলগীয়া হয় তেনেহলেতো বহুত সময় লাগি যাব হয়নে গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাক স্যাম্পলিং লাগে যে আমি এটা ৰিপ্ৰেজেন্ট ধৰি লওক আমাৰ যিমান কেইখন ষ্টেটছ আছে তো সেই গোটেই ষ্টেটছৰ পৰা অলপকে যেতিয়া আমি লওঁ তাৰপিছত আমি এটা কনক্লুজনলৈকে যাব পাৰো যে ওকে যে ইণ্ডিয়াৰ হ্যাপিনেস লেভেল ইমানখিনি হয় আৰু এপ্ৰক্স ইমানখিনি হয় ঠিক আছে আৰু যেতিয়া আমি স্যাম্পলিং শুদ্ধকে কৰো তেতিয়া আমি জেনাৰেলাইজো কৰি দিব পাৰো জেনাৰেলাইজ ইন দা সেন্স যে এইখিনি মানুহ বুলিয়ে নহয় যে আমি যাক স্যাম্পল লৈছো সেইখিনি বুলিয়ে নহয় এই গোটেই পপুলেশ্যনটো বা এই গোটেই এৰিয়াটোৰে সেম মন্তব্য হয় বা সিমিলাৰ এক্সপিৰিয়েন্সেস হয় বা সিমিলাৰ এগ্ৰিমেন্ট হ'ব যিকোনো এটা বিষয়বস্তুক লৈ ঠিক আছে এটা কিছুমান ফ্যাক্টৰস থাকে যিয়ে আমাৰ স্যাম্পলটো কেনেকুৱা ধৰণৰ হ'ব তাক ইনফ্লুয়েন্স কৰে তো প্ৰথমটো হৈছে যে সাইজ অফ দা পপুলেশ্যন ঠিক আছে যদি সাইজ পপুলেশ্যনৰ সাইজ যদি বহুত সৰু হয় ধৰি লওক অসমৰ ভিতৰুৱা অঞ্চলৰ আপুনি চাইছে তাতে এখন গাঁও আছে আৰু গাঁওখনত অকল 150 মানুহে আছে গতিকে এজ এ ৰিচাৰ্চাৰ আমাৰ কাৰণে 150 মানুহক ইন্টাৰভিউ কৰাটো অকনমান চাগে 10-15 দিন লাগি যাব বা সাৰ্ভে কৰোতে লাগি যাব পাৰে কিন্তু সেইটো কি হয় আমাৰ কাৰণে পসিবল হয় 150 মানুহক সাৰ্ভে কৰাটো আমাৰ লাইক পাৰি আৰু কিন্তু যদি এনেকুৱা হয় যে 3000 মানুহ আছে গতিকে মই এজন ৰিচাৰ্চাৰ 3000 মানুহৰ পৰা ডেটা কালেক্ট কৰা ইট ইজ নট পসিবল তো সাইজ অফ দা স্যাম্পল যে স্যাম্পলটো কিমান সৰু হয় কিমান ডাঙৰ হয় সেই বস্তুখিনি চাই আমি কি কৰো আমি ডিসাইড কৰো যে আমি গোটেইখিনিকে গোটেই পপুলেশ্যনটোকে ল'ম নে তাৰে পৰা আমি স্যাম্পল সংগ্ৰহ কৰিম ঠিক আছে তাৰ পিছত আছে যে কষ্ট ইনভলভ ঠিক আছে পইচাৰো বহুখিনি কথা আহি পৰে ধৰি লওক আপুনি লৈছে যে
শিপিনী গোটেই অসমৰ শিপিনীখিনিক লৈছে এটা গোটেই অসমৰ শিপিনী সকলক ললে আপুনি ইমূৰৰ পৰা সিমূৰলৈকে যাব লাগিব অসমৰ গোটেই ঠাই ভ্ৰমণ কৰিব লাগিব গাঁৱে ভুৱে চহৰে নগৰে গৈ গৈ আপুনি ডেটা কালেক্ট কৰিব লাগিব গতিকে আপুনি এটো চাব লাগিব যে ইমানখিনি হাতত পইচা আছে নে যে মই গৈ গৈ ডেটা কালেক্ট কৰি আকৌ ষ্টেটিষ্টিকেল এনালাইসিস কৰি ৰিজাল্ট কিবা এটা উলিয়াব পাৰিম নে মই গোটেই অসমৰ গোটেইখিনি জিলাৰ শিপিনী লোৱাতকে মই অকল শুৱালকুছিৰ শিপিনীখিনি ললে মোৰ বেছি মানে এক্সপেন্সটো ঠিকে থাকিব পইচাখিনি মানে ব্যয় নহয় ঠিক আছে গতিকে হেয়াও আমি চাব লাগিব যে আমাৰ হাতত পইচা কিমান আছে এতিয়া ধৰি লওক গভৰ্নমেন্ট ফান্ডেড এটা ডাঙৰ ৰিসাৰ্চ হয় তাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যাব পাৰি বা কিছুমান কি হয় ফান্ডেড ৰিসাৰ্চ হলে বহুত লিমিটেড এমাউন্ট এটা আহে আৰু ধৰি লওক আপোনাৰ ডিজাৰ্টেশনৰ হক বা পিএইচডিৰ হক তেতিয়া কি হয় তেতিয়া আমাৰ ইমান ফান্ডস নাথাকে হয়নে তো তেতিয়া আমি সেই পইচাও এফালে চাই আমি ডিসাইড কৰিব লাগিব যে আমি স্যাম্পল কাক লম সবৰে মন যায় যে ডাঙৰকে এটা ৰিসাৰ্চ কৰো কিন্তু अगेन যেতিয়া পইচা বা সময়ৰ কথা আহি যায় তেতিয়া হলে আমি ডিসাইড কৰিব লাগে যে এক্স্যাক্টলি আমি কাক লব লাগে তাৰ পিছত কনভিনিয়েন্স আৰু এসেসিবিলিটি ঠিক আছে এতিয়া কথা হল যে ধৰি লওক আপোনাৰ আপুনি যত থাকে তাৰে কাখতে আছে বহুখিনি মানুহ আছে যাৰ পৰা আপুনি ডেটা কালেক্ট কৰিব পাৰে ভাল কথা কিন্তু তেওঁলোকৰ ল্যাঙ্গুৱেজটো বহুত বেলেগ হয় তেওঁলোকে সাপোজ কিবা এটা ট্ৰাইবেল ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰে আৰু তেওঁলোকে অসমীয়াও বুজি নাপায় ইংৰাজীও বুজি নাপায় হিন্দীও বুজি নাপায় আপুনি যিখন কোৱেশ্চনাৰ দিব সেইখন হৈছে ইংৰাজী এতিয়া আপুনি যেতিয়া তেওঁলোকক কোৱেশ্চনাৰ দিব ঠিক আছে ইংৰাজী বুজি নাপালে সাগে আপুনি বেলেগ অসমীয়াত কৈও দিব পাৰে কিন্তু তেওঁলোকে যদি আপোনাৰ ভাষাটোৱে ধৰিব নোৱাৰে তেতিয়া হলে কেনেকে সম্ভৱ হ'ব গতিকে আমাৰ এই ফিজিবিলিটিটো থাকিব লাগিব এই পসিবিলিটিটো থাকিব লাগিব যে ওকে আমি এখিনি মানুহক লব পাৰিম বা এখিনি মানুহক ললে কি আমাৰ সুবিধা হ'ব বা এখিনি মানুহক ললে কি আমাৰ অসুবিধা হ'ব সেই গুটেইখিনি আমি চাব পাৰিব লাগিব ঠিক আছে গতিকে আৰু কেতিয়াবা কি হয় আমাৰ এক্সেস নাথাকে যেতিয়া আমি ৰিসাৰ্চ কৰো বহুত ইম্পৰ্টেন্ট যে আমি যিকোনো কামে উইদাউট কনসেন্ট যাতে নকৰো উইদাউট পারমিশন যাতে নকৰো আমাক এটা সন্মতি দিয়া হ'ব লাগিব যে হয় আপোনালোকে আমাৰ পৰা ডেটাখিনি কালেক্ট কৰিব পাৰে বা আমাৰ এটো ইন্ডাস্ট্ৰি হয় আমাৰ মানুহখিনিৰ পৰা আপুনি ডেটা কালেক্ট কৰিব পাৰিব তো যদি সেই এক্সেসটোৱে নাই যদি পারমিশনটোৱে নাই ডেটা কালেক্ট কৰাৰ তেতিয়া হলে আপুনি কেনেকে ৰিসাৰ্চটো আগবঢ়াব গতিকে এক্সেসিবিলিটিও মানে চাব লাগিব সেইকাৰণে বহুত এনেকুৱা আছে যে বহুত ইন্টাৰেষ্টিং ৰিসাৰ্চ কিছুমান আহে ষ্টুডেন্টছৰ আইডিয়াজ বোৰ তেওঁলোকে লৈ আনে কিন্তু এজ যিটো ৰিসাৰ্চ কমিটি এটা থাকে ৰিসাৰ্চ কমিটিয়ে লগালগ এইটো প্ৰশ্নৰে সোধে যে তুমি পারমিশন পাবানে তোমাক পারমিশন দিবনে এখিনি যে এইটো কমিউনিটিৰ অমুক কথাটোৰ ওপৰত কৰিব বিচাৰিছা বা সুপাৰষ্টিশনৰ এটা ধৰি লওক আপুনি এটা ডাঙৰ মন্দিৰ লব পাৰে মন্দিৰৰ যিখিনি পূজাৰী তেওঁলোকক যদি অন্ধবিশ্বাসৰ ওপৰত কিবা সুধিব যায় তেতিয়া হলে অকনমান প্ৰবলেমেটিক হৈ যায় হয়নে কাৰণ কি বহুতে কি হয় আমাৰ যিখিনি এথিষ্ট কমিউনিটি আছে এথিষ্ট মানুহখিনিৰ মতে ভগৱানক মানাটো এটা অন্ধবিশ্বাস হয় হয়নে গতিকে এনেকুৱা ধৰণৰ টপিকবোৰ কি হয় এনেকুৱা ধৰণৰ টপিকবোৰ বহুত কন্ট্ৰভাৰ্চিয়াল হৈ যায় আৰু সেই এনেকুৱা ধৰণৰ টপিকত মন্তব্য দিব বহুতে নিবিচাৰে গতিকে হেতু এক্সেসিবল নহয় ঠিক আছে যেটো শব্দ ইয়াতে আপোনালোকৰ কিতাপত বাৰে বাৰে ব্যৱহাৰ কৰি আছে যে এক্সেসিবল নহয় বস্তুটো সেইকাৰণে আমি কিমানখিনি এক্সেসিবল হয় নহয় কিন্তু সেম বস্তুটো আপুনি যদি যে সুপাৰষ্টিশন ঠিক আছে
superstition and religion এই বস্তুটো যদি আপুনি স্টুডেন্টস খিনিৰ মাজত চাই তেতিয়া হলে এটা বেটাৰ সাগে হেৰি পইণ্ট অফ ভিউ আপোনালোকে পাব কিয় বিকজ তাহাঁতৰ সেই মানে তাহাঁতক আমাৰ ইজিলি এক্সেসিবল হয় সেই ষ্টুডেন্ট কমিউনিটিটো আমাৰ কাৰণে এতিয়া বৰ্তমান ৰিসাৰ্চৰ ক্ষেত্ৰত ক'ব গ'লে ষ্টুডেন্ট কমিউনিটি আমাৰ কাৰণে সবতকে বেছি এক্সেসিবল হয় কাৰণ কি কৰিব কি লাগে আপুনি জাস্ট এইচডি বা প্ৰিন্সিপাল বা ভিসিৰ পৰা পাৰমিশন ললে তাৰপিছত আপুনি পুতুককে ডেটাখিনি গোটালে কিন্তু আন কৰবাত যাব হলে এই নাই অফিচৰ মানুহখিনি বিজি থাকে এই থাকে অমুক থাকে কিন্তু ষ্টুডেন্ট কমিউনিটি ভেৰি ইজি টু গ্ৰ্যাব ঠিক আছে এতিয়া আমি আহো probability sampling technique যে কৈছো probability sampling techniques or আমি types খিনি লৈকে আহো okay তো এতিয়া কৈছে যে প্ৰথম simple random sampling okay তো simple random sampling আপুনি এনেকে ভাবিব পাৰে যে ক্লাস 5 অৰ এখন স্কুলৰ ক্লাস 5 অৰ ষ্টুডেন্টস খিনিৰ পৰা 10 গৰাকী ডান্সাৰ্স লব লাগে গ্ৰেটিটিউড ডে সাপোজ পাতি আছে তো তাৰে পৰা 10 গৰাকী ডান্সাৰ লব লাগে তো আপোনাক কৈছে যে randomly তুমি কেইটামান বাচ্চা জাস্ট 10 গৰাকী ষ্টুডেন্ট লৈ আহিবা তেনেকে আপোনাক ইনস্ট্ৰাকশন দিয়া হৈছে তো ইয়াতে আমি random sampling তো কেনেকে খুটুৱাম আমি কি কৰিম আমি সব ষ্টুডেন্ট ধৰি লওক 30 জন ষ্টুডেন্ট আছে ঠিক আছে তো 30 জন ষ্টুডেন্টৰ আমি নাম লিখিছো ঋষিকা বেদিকা আনিশা অনুষ্কা এনেকে নামবোৰ লিখি ফেলে থৈ দিছো ঠিক আছে তাৰ পিছত আমি এই যে হেৰি কৰো যে সুৰ পুলিচ খেলাৰ আগত এনেকে শাফল কৰি লওঁ যে এনেকে কৰি তাৰ পিছত তাৰে পৰা কি কৰিলো এনি জাস্ট হেৰি চিটছবোৰ উঠাইছো তো প্ৰথম নামটো ধৰি লওক আহিল বেদিকা randomly চুজ কৰিছো আৰু বেদিকাৰ যিমানখিনি চুজ হবলে চান্স আছে অনুষ্কাৰো সিমানখিনিয়ে চুজ হবলে চান্স আছে কিয় বিকজ চিটছ খিনি আছে সবৰে নাম আছে এটা কথাটো হল যে কাৰ উঠাম গটিকে ৰোল নাম্বাৰ 1 অৰ যিমান চান্স আছে ৰোল নাম্বাৰ 30 ৰো সিমানখিনি চান্স আছে তো আমি কি কৰো আমি চিট উঠালো বেদিকা গোল আকৌ চিট উঠালো অনুষ্কা গোল তেনেকে একদম 10 গৰাকী আমি চুজ কৰিলো ইয়াতে আৰু এটা টেকনিক আছে ইয়াৰে টেকনিকটো কি হৈছে এটা আমাৰ হে with replacement আৰু without replacement with replacement technique তো আমি কি কৰো ধৰি লওক আমি যেতিয়া এনেকে উঠালো চিটটো উঠালো তাতে নাম আহিছে বেদিকা তো বেদিকাৰ চিটখন আকৌ আমি সেই যত সবৰে চিটছবোৰ আছে ন তাতে দি দিলো এইটো হৈছে আমাৰ হেৰি with replacement technique hoise ha sampling with replacement kintu vedikar naam to jei select hoise aru ami jodi side ot rakhi disu hetu hoise amar sampling without replacement okay to random sampling ekdom easy technique hoy যে ভেৰি বহুত মানুহ আছে সবকে লব নোৱাৰো আমি 100 জন লব লাগিব কাকলম আমি নাজানো সবৰে চলো নাম্বাৰ ইয়াতে দি দিও তাৰপিছত চিটছবোৰ উঠাই যাম আৰু তেনেকে হ'ব আৰু তো জোন সিলেক্ট হল তো ইয়াতে কি হয় মেইন ফান্ডাটোৱে এইটো যে সবৰে এটা চান্স থাকে সিলেক্ট হ'বলে ঠিক আছে probability sampling or আন্ডাৰত যেহেতু random sampling আহি আছে গতিকে সবৰে চান্সেস আছে যে yes ময়ো এই ৰিসাৰ্চটোত সিলেক্ট হ'ব পাৰো বা ময়ো এই কামটোৰ কাৰণে বা এই ইভেন্টটোৰ কাৰণে ময়ো সিলেক্ট হ'ব পাৰো কাৰণ কি আমাৰ সবৰে নাম আছে ওকে ইয়াৰে পিছত আছে আমাৰ stratified random
sampling. Okay. So basically আপুনি ধৰি লওক যে আপুনি স্কুল এখনত গৈছে, ঠিক আছে, স্কুল এখনত গৈ আপুনি ডেটা কালেক্ট কৰিব, ঠিক আছে। তো ডেটা কালেক্ট কৰোঁতে আপুনি কি কৰিলে, আপুনি গ্ৰুপিং কৰিব। গ্ৰুপিং কেনেকে কৰিব যে চলো বেছড অন ৰিলিজিয়ন মই গ্ৰুপিং কৰিম, হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম, শিখ, এনেকে মই গ্ৰুপিং কৰিছো। তো এই যে গ্ৰুপছবোৰলে আমি ভগাইছো ন, গ্ৰুপিঙৰ মতে আমি ডেটা কালেক্ট কৰিছো যে ঠিক আছে আমাক হিন্দুৱে 100জন লাগিব, শিখ 120 জন লাগিব। যেতিয়া আমি তেনেকে গ্ৰুপছ কৰো ন, সেইটোৱে হৈছে আমাৰ stratified random sampling. Okay. তো এটা stratified random sampling or ভিতৰত কি হয়, again এটা কথা, stratified random sampling এটো জাস্ট মই ৰিলিজিয়ন কৈছো, আপোনালোকে বেলেগ বেলেগ গ্ৰুপছ কৰিব পাৰে, বেলেগ বেলেগ গ্ৰুপছ এজ ইন কোনে MBA কৰিছে আৰু MBA কৰা নাই, জেন্ডাৰ কি হয়, মেল হয়, ফিমেল হয়, ট্ৰান্সজেন্ডাৰ হয়, ঠিক আছে। তেনেকুৱা বিভিন্ন ধৰণৰ গ্ৰুপিংছ আপোনালোকে কৰিব পাৰিব। যে এটাই গ্ৰুপিং হয় তেনেকুৱা নহয়, ইয়াতে আপোনালোকৰ বেলেগ বেলেগ ধৰণৰ গ্ৰুপছ হ'ব পাৰিব। ওকে। তো এটা stratified random sampling আৰু দুটা ভাগ আছে। তো সেই দুটা ভাগ হৈছে আমাৰ proportionate stratified random sampling, মানে আমি বস্তুটো সমান কৰি আমি বনাও গ্ৰুপছ খিনি, আৰু disproportionate stratified random sampling। এটা proportionate random sampling to কেনেকুৱা হয় যে মই এই এৰিয়া খিনিৰ শিক্ষিত মানুহখিনিৰ পৰা ডেটা কালেক্ট কৰে, ঠিক আছে। তো শিক্ষিত বুলি কোৱাৰ লগে লগে যিখিনিয়ে পঢ়িব নোৱাৰে তেওঁলোকক আমি অলৰেডি আঁতৰাই দিলো, ঠিক আছে। তাৰ পিছত আমি চালো যে ওকে এই এৰিয়াটোত BA কৰা মানুহ 300 জন আছে, তাৰ পিছত MA কৰা মানুহ 200 জন আছে, তাৰ পিছত ধৰি লওক PhD কৰা মানুহ 150 জন আছে, হা, MPhil কৰা মানুহ 120 জন আছে। তো আমি তেতিয়া কি কৰো যে 300 আছে, তো আমি 0.3% এটা বা 300 আছে বা 30 তাৰে পৰা ললো। ওকে। তাৰ পিছত নেক্সটটো বোলে 200 আছে, তো তাৰে পৰা আমি কি ললো 20 ললো। দেন 120ৰ আমি কি কৰিম 12টা ললো, ঠিক আছে। তো তেনেকে জোৰ যিমান আছে যে নাই মই সবৰে 30 লম তেনেকুৱা নহয়, যিহেতু এইখিনি 30 আছে এইখিনি 10 আছে, তো সেই মতে আমি লম 30 নহয় এইখিনি 300 আছে, তো 30 ললো, এইখিনি 100 আছে তো 10 ললো, সেই বেচিছত। এনেকুৱা নহয় কি 30ৰ পৰা আমি 5 জনে লৈছো, 10ৰ পৰা আমি 5 জনে লৈছো, সেই সিস্টেমটো আমি ইয়াতে নকৰো। কিন্তু কি হয় য'ত disproportionate হয় ন, নেক্সট যেটো আমাৰ আছে disproportionate stratified random sampling, তাতে কি হয়, তাতে আমি ইমান গ্ৰুপিংছ বোৰ মিলাই নাথাকো, যে আমি ডিৰেক্ট কি কৰো ওকে BA 30টা ললো, MA 30টা ললো, PhD 30টা ললো, আৰু MPhil 30টা ললো। তেওঁলোকৰ available ৰেশিওৰ মতে আমি বস্তুবোৰ মিলাই নাথাকো, ঠিক আছে। তো তেনেকে আমাৰ কি হৈছে এইটো stratified random sampling। তো stratified random sampling or আমি basically কি কৰো, আমি basically groups বনাও আৰু গ্ৰুপছক মূৰত ৰাখি আমি ডেটা খিনি কালেক্ট কৰিবলৈ যত্ন কৰো, ঠিক আছে। আৰু stratified random sampling or দুটা ভাগ আছে, এটা হৈছে proportionate stratified random sampling আৰু এটা হৈছে disproportionate stratified random sampling।
এটা নেক্সট হৈছে আমাৰ এৰিয়া বা ক্লাষ্টাৰ স্যাম্পলিং তো এতিয়া নামটোতে বস্তুটো লুকাই আছে আমি কি কৰো যিবোৰ জিওগ্ৰাফিকেল এৰিয়াজ আছে ন আমি সেই বেচিছত ট্ৰাই কৰো ডেটা খিনি কালেক্ট কৰিবলৈ আৰু এইটো sampling technique multi-stage sampling technique বুলিও কোৱা হয় কিয় multi-stage sampling technique why because let's say আমি হেৰি ললো geographical area অসম ললো অসমৰ পৰা আমি ধৰি লওক ডিস্ট্ৰিক্ট বাছি ললো ঠিক আছে বা কেইখনমান চহৰ বাছি ললো গুৱাহাটী ললো বৰপেটা টাউন ললো ধৰি লওক তাৰপিছত নলবাৰী টাউন ললো শিৱসাগৰ ললো তেনেকে ললো তো তাৰপিছত গুৱাহাটীৰ কোনখিনি গুৱাহাটীৰ ধৰি লওক জিএছ ৰোড বাকি বৰপেটাৰ কোনখিনি নলবাৰীৰ কোনখিনি তো তেনেকে যেতিয়া আমি একদম ডিপকে ভগাই যাওঁ তো এইখিনি এৰিয়াৰ আকৌ কোনখিনি মানুহ তো হেতু কি হয় এৰিয়া স্যাম্পলিং বুলি কোৱা হয় আৰু যিহেতু স্টেজ বাই স্টেজ আমি গৈ থাকো যে পুৰা মেপত ঠিক আছে অসমৰ পৰা গুৱাহাটী নলবাৰী বৰপেটা তো তাৰে পৰা আৰু বাকি কি আমি পাৰো তো তেনেকে আমি ভিতৰি যেতিয়া গৈ থাকো সেই বস্তুখিনিকে কোৱা হৈছে যে এৰিয়া বা ক্লাষ্টাৰ স্যাম্পলিং এতিয়া নেক্সট আমি চাম যে নন probability স্যাম্পলিংৰ কি আছে ঠিক আছে তো এতিয়া নন probability স্যাম্পলিংৰ প্ৰথমটো আছে আমাৰ purposive বা judgmental sampling এতিয়া purposive sampling-ৰ আমাৰ কি কৰা যায় যেহেতু ইয়াতে নামটোতে লুকাইছে পারপাস উদ্দেশ্য আমাৰ কেতিয়াবা কি হয় যে আমি যদি লৈছো অসমৰ শিপিনী ঠিক আছে এতিয়া অসমৰ শিপিনীৰ কথা আপোনাৰ ইঞ্জিনিয়াৰ এজনে ক'ব নোৱাৰে অসমৰ শিপিনী কিমানখিনি আগবাঢ়িব পাৰিছে বা অসমৰ শিপিনীয়ে কিমানখিনি ভুক্তভোগী সেয়া ডক্টৰ এজন বা প্ৰফেসৰে আপোনাক ক'ব নোৱাৰে গতিকে ইয়াতে আমাৰ এটা পারপাস আছে আমি এই শিপিনীখিনিকে আমি মানে কি কম আমাৰ ৰিসাৰ্চৰ ভিতৰত ইনক্লুড কৰিব লাগিব বেলেগৰ মন্তব্য ইয়াতে আহি নপৰে ঠিক আছে গতিকে যেহেতু আমি চাবলৈ বিচাৰিছো যে বৰ্তমান পৰিস্থিতিত বৰ্তমান যেটো ইকনমি চলি আছে তাতে শিপিনীখিনিৰ অৱস্থা কেনেকুৱা হৈ আছে তেওঁলোক এটা ভাল ষ্টেজত আছে বিকজ হ্যান্ডলুম আমাৰ এক্সপ্যান্ড হৈ আছে হ্যান্ডলুম ভাৰতৰ বাহিৰতো এক্সপ্যান্ড হৈছে কিন্তু নে এনেকুৱা মিডলম্যান কিছুমান সোমাই আছে যে শিপিনীখিনি আগবাঢ়িবই পৰা নাই ঠিক আছে গতিকে এনেকুৱা ধৰণৰ বস্তু যদি চাব যাওঁ আমি তেতিয়াহ'লে ডিপলি সোমাই আমি অসমৰ যি য'ত আমাৰ ৰিভাৰ্ছ খিনি আছে য'ত আমাৰ শিপিনী আছে আমি তেওঁলোকক লৈহে কামটো কৰিব পাৰো গতিকে কিয় কৰিব পাৰো কাৰণ কি তেওঁলোকে বেটাৰ ৰিপ্ৰেজেন্টেশন দিব হয়নে বেটাৰ আইডিয়া দিব বা আপোনালোকৰ আগত এখন গোটেই প্ৰতিচ্ছবি দিব যে বৰ্তমান তেওঁলোকৰ স্থান ক'ত মানে ইকনমি যেহেতু আমি চাই আছো তো এই ইকনমি তেওঁলোকৰ স্থান ক'ত আছে তো সেই বস্তুটো আমি চাবলৈ পাৰিম তো এইটোৱে হৈছে পারপাসিভ বা জাজমেন্টাল স্যাম্পলিং তাৰ পিছত আমাৰ আছে এক্সিডেন্টাল স্যাম্পলিং এতিয়া একচুয়ালি এক্সিডেন্টাল স্যাম্পলিং তো কি হয় এইটো সাংঘাতিক এটা পাল্লা মাৰা স্যাম্পলিং হয় দেই ধৰি লওক আপোনাক জাস্ট এটা ব্রিফ আইডিয়া লাগে যে কেনেকুৱা হ'ব পাৰে ষ্টুডেন্টে এখন ইউনিভাৰ্সিটিত পঢ়ি ভাল পাইছে নে বেয়া পাইছে
তেওঁলোকে মানে ৱাটাৰ সাপ্লাই হওক স্যানিটেশন হওক এইবোৰ সব ঠিকে আছে নে নাই আপোনাক ধৰি লওক কোনোবাই ৰিপৰ্ট এটা জমা দিব দিছে ইমান হাতত সময় নাই বা ইমান আপোনাৰ ইচ্ছাও নাই আপুনি কি কৰবা ক'ত যাওঁ মোৰ এটা ক্লাছ আছে তাৰে ষ্টুডেন্ট কেইটা খুদি লম দে তাৰ পিছত মোৰ ইয়াৰে পিছত লাইব্ৰেৰী যাব আছে লাইব্ৰেৰীটো কেইটামান ষ্টুডেন্ট পাই যাম তাহাঁতক খুদি লম এইটো মানে হেৰি আৰু বিৰাট হাৰ্শ মেথড এটা হয় এই মেথডটো প্ৰপাৰ ৰিপ্ৰেজেন্টেশন নিদিয়ে কাৰণ কি আপুনি যে লাইব্ৰেৰীত যিখিনি ষ্টুডেন্টছ পাইছে প্ৰবাবলি তেওঁলোকে লাইব্ৰেৰীতে থাকে ক্লাছ ইমান এটেণ্ড নকৰে বা ইউনিভাৰ্চিটি ওভাৰঅল ইমান গম নাপায় বা আপুনি ধৰি লওক আপোনাৰ ডিপাৰ্টমেণ্টটো এটা সৰু ডিপাৰ্টমেণ্ট গতিকে আপোনাৰ ষ্টুডেন্টছ খিনিৰ বাই এনি চান্স ইমানখিনি আইডিয়া নাথাকিব পাৰে যে কি হৈ আছে কি হৈ থকা নাই ইউনিভাৰ্চিটিখন ঠিকে মানে হেৰি প্লেচমেন্টৰ ক্ষেত্ৰত ভাল হয়নে স্যানিটেশনৰ ক্ষেত্ৰত ভাল হয় এটসেট্ৰা ইমান আইডিয়া নাথাকিব পাৰে ষ্টুডেন্টছ খিনি ৰেগুলাৰ ষ্টুডেন্টছ নহবও পাৰে তো এইটোৱে হৈছে এক্সিডেন্টেল স্যাম্পলিং য'ত কি হয় যদিও আমি ফাৰ্ষ্ট অফ অল আমি মেইন ক্ৰাইটেৰিয়াটোৱে ৰুল আউট কৰি দিওঁ ৰিপ্ৰেজেন্টেশন যে এটা স্যাম্পলে গোটেই পপুলেশনটোক একচুয়ালি ৰিপ্ৰেজেন্ট কৰি আছে নে নাই ঠিক আছে তো এইটো হৈছে আমাৰ accidental sampling আৰু accidental sampling of actually popularly কোৱা হয় convenience sampling বুলি ঠিক আছে তাৰ পিছত আমাৰ আছে snowball sampling snowball sampling আসলতে সাইকোলজিতকেও বেছি সোশিয়োলজি এনেকুৱা ধৰণৰ সাবজেক্টছত বেছিকে ইউজ কৰা হয় আৰু snowball sampling-ৰ এটা খুব বিশেষত্ব আছে বিশেষত্ব কি হয় যে আমাৰ কেতিয়াবা কি হয় আমি ধৰি লওক ড্ৰাগ ইউজাৰ্ছ ঠিক আছে ড্ৰাগ ইউজাৰ্ছৰ পৰা আপুনি যিমান ষ্টুডেন্টছৰ এনজাইটি কিমান হয় নহয় সেই ডেটাখিনি যিমান ইজিলি পাব ন ড্ৰাগ ইউজাৰ্ছৰ চিমটমছ কি হয় ৰিলেপ্স হৈছে নেকি কেনেকে ইউজ কৰা হল কি সাইকোলজিক্যাল ইস্যুজ আছিলে কিবা হেলথ ৰিলেটেড কিবা প্ৰবলেম হৈছিলে নেকি নে ঘৰৰ কিবা ইস্যু হৈছিলে এইখিনি বস্তু ওলাব হলেও আপুনি স্যাম্পল কোড পাব very difficult তো snowball sampling এ ইয়াতে হেল্প কৰে ধৰি লওক আপুনি জানে আৰু বাস কোনোবা ৰিহ্যাবত গল বা এনেকুৱা হেৰি তাৰে দুজনৰ পৰা ডেটা কালেক্ট কৰিলে ঠিক আছে তেওঁলোক ড্ৰাগ ইউজাৰ কিন্তু বৰ্তমান ৰিহ্যাবত আছে তো তেওঁলোকে আপোনাৰ মানে তেওঁলোক দুয়োগৰাকীয়ে আপোনাক ৰেফাৰেন্স এটা দিলে যে অমুকেও ইউজ কৰে আপুনি তাৰে পৰাও ডেটা কালেক্ট কৰিব পাৰে তো আপুনি সেই অমুকৰ তাতে গ'ল মানে পাৰ্সন বি লৈকে গ'ল তাৰ পিছত এই বি নামৰ মানুহটোৱে আপোনাক আৰু ক'লে যে এই মোৰ লগৰ আৰু সি ডি ই এফ আছে তাহাতেও কিন্তু ব্যৱহাৰ কৰে আৰু তাহাতে মানে কৰিয়ে আহি আছে তাহাতে ৰিহ্যাবতো যোৱা নাই এনেকুৱা কিবা এটা ইনফৰমেশন দিলে তো আকৌ এই সি বি নামৰ মানুহজনৰ পৰা আপুনি সি ডি ই এফৰ লগত আপুনি লগ খালে তো তেনেকে কি হয় স্নোবল এটা কি হয় লাহে লাহে সৰু 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 সৰুকে ডাঙৰ হৈ গৈ থাকে হয়নে স্নোবলিং তো কি হয় এটা মানুহৰ পৰা ইনফৰমেশন এড হ'ল তাৰপিছত সেই এটা মানুহে আৰু এজন মানুহৰ ৰেফাৰেন্স দিলে সেই আৰু এজন মানুহে আৰু তিনিজন মানুহৰ ৰেফাৰেন্স দিলে তেনেকে গৈ ডাঙৰ হৈ গৈ থাকে ওকে তো এইটোৱে হৈছে আমাৰ স্নোবলিং টেকনিক একেটা টেকনিকে আছিলে এতিয়া আমি এবাৰ স্লাইডত কি আছে সেইখিনি আমি চাই লওঁ
তো বেসিকলি কৈছে পৰিচয় ওকে তো পৰিচয় কি কৈছে যে গৱেষণাত সমগ্ৰ জনসমষ্টিৰ পৰা তথ্য সংগ্ৰহ কৰাটো বহুত ক্ষেত্ৰত সম্ভৱ নহয় ঠিক আছে তাৰ পিছত কৈছে কি জনসমষ্টি কি গৱেষণাৰ সৈতে জড়িত সকলো ব্যক্তি বস্তু ঘটনা বা এককৰ সমষ্টি তাৰ পিছত কৈছে জনসমষ্টিৰ বৈশিষ্ট্য নিৰ্দিষ্ট সীমা বৃহৎ আকাৰ গৱেষণাৰ মূল লক্ষ্য বস্তু মানে জনসমষ্টি বৈশিষ্ট্য কি হয় নিৰ্দিষ্ট সীমা বৃহৎ আকাৰ গৱেষণাৰ মূল লক্ষ্য বস্তু তাৰ পিছত নমুনা কি নমুনা মানে হৈছে জনসমষ্টিৰ পৰা বাছি লোৱা প্ৰতিনিধিত্বমূলক সৰু অংশ এই যে মই কৈছিলো জনসমষ্টি আমাৰ কি হয় জনসমষ্টি হল আমাৰ পপুলেশ্যন তো পপুলেশ্যনৰ পৰা আমি যেতিয়া বাছি লওঁ ৰিপ্ৰেজেন্ট কৰিবলৈ সেই মানে এটা অংশ হেতুৱে হৈছে নমুনা তাৰ পিছত কৈছে নমুনাৰ বৈশিষ্ট্য প্ৰতিনিধিত্বমূলক নিৰপেক্ষ উপযুক্ত আকাৰ তাৰ পিছত আছে যে নমুনা নিৰ্বাচন কি নমুনা নিৰ্বাচন কি হয় যে জনসমষ্টিৰ পৰা নিৰ্দিষ্ট নিয়ম অনুসৰি যেতিয়া আমি নমুনা বাছনি কৰো সেয়াই হৈছে নমুনা নিৰ্বাচন তাৰ পিছত ইয়াৰে প্ৰয়োজনীয়তা কি হয় যে কিহৰ কাৰণে বস্তুটো লাগে কম্পালসৰি কিহৰ কাৰণে হয় যে আমাৰ কি হয় আমাৰ সময় ক্ষতি বহুত কম হয় তাৰ পিছত আমাৰ যি পৰিশ্ৰম বা আমাৰ যি ধন আমাৰ লগত থাকে তাৰে বহুত আমাৰ কি হয় লজিক্যালি আমাৰ বস্তুখিনি ব্যয় কৰিব পাৰো ঠিক আছে তাৰ পিছত আছে প্ৰধান প্ৰকাৰত আমাৰ আছে probability sampling আৰু non probability sampling তো সমান সুযোগ ভিত্তিক আৰু অসমান সুযোগ ভিত্তিক ওকে নমুনা সংগ্ৰহ কৰাৰ টেকনিক হয় তো সমান সুযোগ ভিত্তিক পদ্ধতিত কি আছে যে আমাৰ প্ৰতিজন সদস্যৰ সমানে মানে সুযোগ দিব পাৰা ৰিসাৰ্চৰ ক্ষেত্ৰত সুযোগ দিব পাৰাকে চান্স পাব পাৰাকে থাকে ঠিক আছে তাৰ পিছত সমান সুযোগ ভিত্তিৰ প্ৰকাৰ কি হয় যে সৰল দৈব চয়ন পদ্ধতিগত স্তৰ ভিত্তিক গোট ভিত্তিক বহু পৰ্যায় এই যে আমি পঢ়িছো random sampling stratified random sampling যেনেকে random sampling or আন্ডাৰত আমাৰ আছে replacement মানে sampling with replacement আৰু sampling without replacement ঠিক আছে এই দুটা বস্তু তাৰ পিছত আমাৰ stratified random sampling or ভিতৰত আছে আমাৰ proportionate random sampling আৰু disproportionate random sampling তো তাৰ পিছত আছে আমাৰ এৰিয়া স্যাম্পলিংক যেহেতু মাল্টি ষ্টেজ বুলি কোৱা হয় সেইকাৰণে ইয়াতে দিয়া আছে বহু পৰ্যায় তাৰ পিছত আছে সৰল দৈব চয়ন পদ্ধতি তো ইয়াতে কি হয় লটাৰী আদি পদ্ধতিৰে নিৰ্বাচন কৰা হয় তাৰ পিছত আছে পদ্ধতিগত পদ্ধতি নিৰ্দিষ্ট অন্তৰাল অনুসৰি সদস্য নিৰ্বাচন কৰা হয় তাৰ পিছত কৈছে যে স্তৰ ভিত্তিক পদ্ধতি কি হয় বিভিন্ন স্তৰৰ ভাগ কৰি নমুনা সংগ্ৰহ কৰা তাৰ পিছত স্তৰ ভিত্তিক পদ্ধতিৰ সুবিধা যে সকলো উপগোটৰ প্ৰতিনিধিত্ব নিশ্চিত কৰে তাৰ পিছত আমাৰ আছে গোট ভিত্তিক পদ্ধতি গোট বাছনি কৰি অধ্যয়ন কৰা এই যে গ্ৰুপিং আমি পঢ়িছো stratified random sampling or আন্ডাৰত সেইখিনি ইয়াতে কোৱা হৈছে তো গোট ভিত্তিক পদ্ধতিৰ সুবিধা কি হয় যে বৃহৎ এলেকাৰ বাবে উপযোগী হয় তাৰ পিছত আছে বহু পৰ্যায় পদ্ধতি
একাধিক পৰ্যায়ত নমুনা নিৰ্বাচন কৰা হয় তাৰ পিছত আমাৰ আছে অসমান সুযোগ ভিত্তিৰ পদ্ধতি ইয়াতে কি হৈছে যে সদস্যসকলৰ নমুনা মানে নমুনা সংগ্ৰহৰ বাবে সমানভাৱে তেওঁলোকে সুযোগ নাপায় তো ইয়াৰে কি টেকনিক্স আছে আমাৰ অসমান সুযোগ ভিত্তিৰ প্ৰকাৰৰ যে উদ্দেশ্যমূলক সুবিধা ভিত্তিক অংশ ভিত্তিক আৰু শৃংখলাবদ্ধ তো এটা উদ্দেশ্যমূলক পদ্ধতি কি হয় যে গৱেষকৰ বিচাৰ বিবেচনাৰ ভিত্তিত নিৰ্বাচন কৰা হয় তাৰ পিছত উদ্দেশ্যমূলক পদ্ধতিৰ সুবিধা কি আছে যে বিশেষ গোট অধ্যয়নৰ বাবে উপযোগী তাৰ পিছত সুবিধা ভিত্তিক পদ্ধতিত কি আছে যে সহজে উপলব্ধ অংশগ্ৰহণকাৰী ব্যৱহাৰ তাৰ পিছত অংশ ভিত্তিক পদ্ধতিত আমাৰ কি আছে পূৰ্ব নিৰ্ধাৰিত সংখ্যাৰ ভিত্তিত নমুনা শৃংখলাবদ্ধ পদ্ধতিত কি আছে এজনৰ মাধ্যমে আনজন অংশগ্ৰহণকাৰী চিনাক্ত এতিয়া যদি আমি কোৱেশ্চন আনসাৰ্স খিনি ডিসকাস কৰো কোৱেশ্চন আনসাৰ্সৰ মই আপোনাক মেইন খিনি আপোনালোকক কৈ দি আছো প্ৰথমতেটো স্যাম্পল আৰু পপুলেশনৰ মাজত ডিফাৰেন্স প্ৰায় ভাগ সোধা যায় হেতু 2 মাৰ্কছৰ কাৰণে অহা যায় তাৰ পিছত কি হয় যে স্যাম্পলিং কি হয় কেতিয়াবা ডিফাইন বুলিও কোৱা হয় ডিফাইন বুলি কোৱাৰ লগে লগে আপোনালোকে কোনোবা এজন অথৰে অৰ্থাৎ কোনোবা এজন লেখকে দিয়া ডেফিনিশন খিনি হে লিখিব লাগিব কিন্তু যেতিয়া what is sampling বুলি দিয়া হয় বা নমুনা মানে কি বুজা তেতিয়া আপোনালোকে জাস্ট ৰেগুলাৰ এটা ডেফিনিশন দিব পাৰে ঠিক আছে তাৰ পিছত probability sampling আৰু non probability sampling or মাজৰ ডিফাৰেন্স খিনি কি হয় সেইখিনি বহুত প্ৰশ্ন আহে প্লাস এই যে আপোনালোকৰ টাইপস খিনি আছে কেতিয়াবা লং এনসাৰছটো আহি যায় যে probability sampling গুটেখিনি বুজোৱা বা non probability sampling গুটেখিনি বুজোৱা তেনেকেও আহি যায় কোৱেশ্চনবোৰ আৰু লগতে আমাৰ ইয়াৰে কিছুমান ডিসএডভান্টেজেস আছে এডভান্টেজ যেনেকে আছে ন তেনেকে আমাৰ disadvantages আছে disadvantages যেনেকে ধৰি লওক হেৰি simple random sampling or disadvantages কি হয় যে যেতিয়া মানুহ বহুত থাকে ঠিক আছে কিন্তু আমি হলেও এটা সীমিত মাত্ৰাৰ স্যাম্পল হেলও তেতিয়া কি হয় স্যাম্পল ৰিপ্ৰেজেন্টেটিভনেস টো বহুত কমি যায় ঠিক আছে তাৰ পিছত স্ট্ৰেটিফাইড ৰেন্ডম স্যাম্পলিংত কি হয় যেহেতু আমি গ্ৰুপিং কৰো ন গ্ৰুপ ওয়াইজ কৰো আমাৰ কেতিয়াবা কি হয় কেতিয়াবা কিছুমান গ্ৰুপস ৰয়ে যায় ওকে যে যেহেতু ধৰি লওক এইখিনি এৰিয়া মিসিং মানুহ আৰু নাগা মানুহৰ হে আধিপত্য বেছি আছে তো তাতে যদি মিজো আছে বা তাতে যদি ধৰি লওক খাসী আছে বা তাতে তিৱা জনগোষ্ঠীৰ যদি কিছুমান অলপ সলপ মানুহ আছে সেই মানুহখিনিৰ কি হয় সেই মানুহখিনিৰ গ্ৰুপিং আমাৰ ৰৈ যাব পাৰে ঠিক আছে তো স্ট্ৰেটিফাইড ৰেন্ডম স্যাম্পলিং or এই যেতিয়া আমি গ্ৰুপিং কৰো না আমি যদি গুটেখিনি গ্ৰুপস কনসিডাৰ নকৰো তেতিয়া হলে কিন্তু খেলিমেলি হয়
তাৰ পিছত এৰিয়া স্যাম্পলিং যেতিয়া কৰো এৰিয়া স্যাম্পলিঙে ডেফিনেটলি আমাৰ বহুতখিনি টাইম সেভ কৰি দিয়ে আমাৰ পইচা সেভ কৰি দিয়ে কিন্তু মেইন প্ৰবলেমটো হৈছে যে যদি আমি অৱেৰ নহয় জিওগ্ৰাফিক্যালি আমি বস্তুখিনিৰ বিষয়ে অৱেৰ নহয় তেতিয়াহ'লে কি হয় তেতিয়াহ'লে বহুতখিনি মিছ হৈ যায় আৰু স্যাম্পলিং এৰৰ আমাৰ বহুত হাই হৈ যাব পাৰে তাৰ পিছত আমাৰ আছে পাৰপাসিভ স্যাম্পলিং তো পারপাসিভ স্যাম্পলিং কি হয় আমি যেতিয়া ভাবো যে হেৰি যে ওকে মানে এইখিনি মানুহে এটা বেটাৰ ৰিপ্ৰেজেন্টেশন দিব পাৰে কাৰেক্ট দিব পাৰে কিন্তু কি হয় সেই মানুহখিনিয়ে এটা সঠিক মন্তব্য দিব পাৰেনে বা ভালকে কথাখিনি ভাঙি পাতি ক'ব পাৰিবনে এই বস্তুখিনি আমি চালি জাৰি চাব লাগিব ঠিক আছে তাৰ পিছত yes next আছে আমাৰ convenient sampling accidental sampling ইয়াতে যিহেতু আমি পঢ়িছো যে আমাৰ কনভিনিয়েন্স মতে আমি চেক কৰো whether এইখিনি মানুহক আমি ল'ব পাৰিম নে নাই তো ইয়াতে কি হয় ইয়াতে মেইনলি প্ৰথম ৰুলটোৱে যিহেতু আমাৰ কম্প্ৰমাইজ কৰা যায় যে ৰিপ্ৰেজেন্টেটিভ এনাফ নহব পাৰে তেওঁলোকে এটা বেটাৰ ৰিপ্ৰেজেন্টেশন দিব নোৱাৰে কাৰণ কি কিয় আমি জাস্ট আমাৰ কনভিনিয়েন্সৰ কাৰণে আমি চুজ কৰিছো ঠিক আছে আৰু স্নোবল স্যাম্পলিংটো ইমান নাথাকিলেও কি হয় যে যদি আমাৰ স্যাম্পল সাইজটো ডাঙৰ আমি চুজ কৰিলো ধৰি লওক আমি যদি চুজ কৰিছো যে আমি ড্ৰাগ এডিক্টস 100 জনৰ পৰা ডেটা লম ভেৰি ডিফিকাল্ট আপোনাক কোনো আহি এটো প্ৰথমতে এডমিট নকৰে যে yes মইতো একদম ডেইলি ড্ৰাগছ লৈ ফুৰো নো কোনোই নকয় কথাটো তো যত আমাৰ এজন মানুহ দুজন মানুহ পাবলে ইমান অসুবিধা হয় আমি যেতিয়া এনেকে 100 জনৰ পৰা কালেক্ট কৰিম বুলি ভাবো তেতিয়া হলে স্নোবল স্যাম্পলিং বহুত ডিফিকাল্ট হৈ যায় আমাৰ কাৰণে আৰু এটা একদম দীঘলীয়াকে ষ্ট্ৰেচ হৈ যায় ঠিক আছে তো বেসিক্যালি আমাৰ এইবোৰ কি হয় এইবোৰ আমাৰ স্যাম্পলিং এৰৰ হয় হেকাৰণে আমাৰ বিহেভিয়ৰাল ৰিসাৰ্চত কি হৈছে যে আমি বিহেভিয়ৰাল ৰিসাৰ্চত আপোনালোকে জানি সাগে যে আমি সদায় এটা 95% হে কাৰেক্ট বুলি ভাবো সেই 5% আমি এৰৰ আছে বুলি আমি ধৰি লওঁৱে কিয় কাৰণ কি আমি সকলো মানুহ হয় না আৰু মানুহৰ বিহেভিয়ৰ এনি টাইম এভৰি টাইম সেম নহয় কনসিস্টেন্ট নহয় কিছুমান পৰিস্থিতি এনেকুৱা হৈ যায় যে অকনমান সদায় যেনেকে বিহেভ কৰো তাতকে আমি অকনমান বেলেগকে বিহেভ কৰি দিও হয়নে তো সেইবোৰ সেই এনেকুৱা ধৰণৰ বস্তুখিনি আমি কি কৰো আমি এৰৰত ধৰো সেইকাৰণে আমি যেতিয়া ৰিসাৰ্চ কৰো আমি সদায় social science আৰু especially psychology আমি এটো কোন যে আমি 95% আমি sure হয় যে আমাৰ ৰিসাৰ্চ টু কারেক্ট হয় বা আমি যিখিনি ডেটা পাইছো বা আমি যিখিনি ইনফরমেশন পাইছো মানে মানুহখিনিৰ পৰা এটো কারেক্ট হয় বাট কবাত আমাৰ 5% এটা খেলিমেলি হ'ব পাৰে কাৰণ কি হিউম্যান বিহেভিয়ৰ হয় হিউম্যান বিহেভিয়ৰ over the phases stagnant হয় কিন্তু আমি বহুত বস্তু শিকো আৰু আমি এই লার্নিং আনলার্নিং প্রসেসটো থাকো হয়নে হেকাৰণে আমাৰ ৰিসাৰ্চ সদায় 95% লেভেলত হে কারেক্ট বুলি আমি ধৰো বাকি কিছুমান এনেকুৱা আছে যে আমি 99% অটো কারেক্ট বুলি ধৰো but 1% হলেও আমি এৰৰৰ কাৰণে এৰি দিও এটা ধৰি লওক পিওর সায়েন্স পিওর সায়েন্স সাবজেক্ট বোৰ কি হয় পুৰা 100% অফ ধৰে কিন্তু সোশ্যাল সায়েন্সৰ সাবজেক্টস খিনি সদায় 95% বা 99% অতে আমাৰ ধৰা হয় গটিকে মই এবাৰ খালি আজি ব্রিফ এটা আইডিয়া দি দিও গুটে চ্যাপ্টাৰ তোৰ আমি আজি কি পঢ়িলো প্ৰথমতেটো আমি আজি পঢ়িছো যে স্যাম্পলিং কি হয় অৰ্থাৎ নমুনা নিৰ্বাচন পদ্ধতি কি হয়
তো ইয়াৰে পৰিচয় দিয়াই আছে পৰিচয়ত কৈছে যে গৱেষণাত সমগ্ৰ জনসমষ্টিৰ পৰা তথ্য সংগ্ৰহ কৰাটো বহু ক্ষেত্ৰত সম্ভৱ নহয় হয়নে ইয়েছ অফ কোৰ্স ৰিসাৰ্চ কৰিলে গোটেই ডিটেইলছখিনি আমাৰ কালেক্ট কৰা পসিবল নহয় তো আমি কি কৰো এই যে জনসমষ্টি আছে জনসমষ্টি কি হয় গৱেষণাৰ সৈতে জড়িত সকলো ব্যক্তি হা সকলো ব্যক্তি বস্তু ঘটনা বা একক সমষ্টি তো তাৰে পৰা আমি কি কৰো তাৰে পৰা আমি নমুনা সংগ্ৰহ কৰো অৰ্থাৎ জনসমষ্টিৰ পৰা বাছি লোৱা প্ৰতিনিধিত্বমূলক সৰু অংশ এটা আৰু লগতে জনসমষ্টিৰ বৈশিষ্ট্য কি হয় জনসমষ্টিৰ বৈশিষ্ট্য হৈছে যে নিৰ্দিষ্ট সীমা বৃহৎ আকাৰ আৰু গৱেষণাৰ মূল লক্ষ্যবস্তু তাৰ পিছত এটা নমুনা নিৰ্বাচনৰ প্ৰয়োজনীয়তা কি হয় প্ৰয়োজন কি হয় যে সময় ব্যয় আৰু পৰিশ্ৰম আমাৰ হ্ৰাস কৰে তাৰ পিছত আমাৰ নমুনা নিৰ্বাচনৰ প্ৰধান প্ৰকাৰ কি প্ৰধান আমাৰ দুই প্ৰকাৰৰ আছে এটা হৈছে আমাৰ সমান সুযোগ ভিত্তিৰ পদ্ধতি আৰু এটা আমাৰ হৈছে অসমান সুযোগ ভিত্তিক প্ৰকাৰ তো ইয়াৰে আন্ডাৰতো এই দুটা ডাঙৰ ডাঙৰ ব্ৰড হেডিংছ হয় ইয়াৰে আন্ডাৰতো বেলেগ বেলেগ ধৰণৰ টেকনিক্স আহি পৰে যেনেকৈ সমান সুযোগ ভিত্তিক পদ্ধতি তো ইয়াৰে প্ৰতিজন সদস্যৰ সমান সুযোগ থাকে তাৰ পিছত সমান সুযোগ ভিত্তিকৰ প্ৰকাৰ সৰল দৈব চয়ন পদ্ধতিগত স্তৰ ভিত্তিক গোট ভিত্তিক বহু পৰ্যায় এইকেইটা বেলেগ বেলেগ টাইপছ হয় কিহৰ টাইপছ হয় সমান সুযোগ ভিত্তিকৰ প্ৰকাৰৰ টাইপছ হয় তাৰ পিছত আছে সৰল দৈব চয়ন পদ্ধতি ইয়াতে কি হয় লটাৰী আৰু পদ্ধতিৰে নিৰ্বাচন কৰা হয় তাৰ পিছত আছে পদ্ধতিগত পদ্ধতি ইয়াতে কি হয় নিৰ্দিষ্ট অন্তৰাল অনুসৰি সদস্য নিৰ্বাচন কৰা হয় তাৰ পিছত স্তৰ ভিত্তিক পদ্ধতি ইয়াতে কি হয় ইয়াতে বিভিন্ন স্তৰৰ ভাগ কৰি নমুনা সংগ্ৰহ কৰা হয় তাৰ পিছত আছে স্তৰ ভিত্তিক পদ্ধতিৰ সুবিধা তো সকলো উপগোটৰ প্ৰতিনিধিত্ব নিশ্চিত কৰে এই স্তৰ ভিত্তিক পদ্ধতিয়ে তাৰ পিছত গোট ভিত্তিক পদ্ধতিত কি হয় যে গোট বাছনি কৰি অধ্যয়ন কৰা হয় তাৰ পিছত গোট ভিত্তিক পদ্ধতিৰ সুবিধাসমূহ কি হয় যে বৃহৎ এলেকাৰ বাবে উপযোগী হয় তাৰ পিছত আছে আমাৰ বহু পৰ্যায় পদ্ধতি আমাৰ আছে একাধিক পৰ্যায়ত নমুনা নিৰ্বাচন দেন আমাৰ আছে সেকেন্ড যেটো আমাৰ ডাঙৰ ব্ৰড হেডিং হেতু হৈছে অসমান সুযোগ ভিত্তিক পদ্ধতি তো সদস্যসকলৰ সমান সুযোগ ইয়াত নাথাকে নমুনা সংগ্ৰহৰ বাবে সমান সুযোগ নাথাকে আৰু ইয়াৰে প্ৰকাৰ কি হয় ইয়াৰে আমাৰ যেটো আমি ডিসকাস কৰিছিলো পাৰপেসিভ স্যাম্পলিং অৰ্থাৎ উদ্দেশ্যমূলক স্যাম্পলিং তাৰ পিছত সুবিধা ভিত্তিক স্যাম্পলিং কনভিনিয়েন্ট স্যাম্পলিং ইনসিডেন্টাল স্যাম্পলিং তাৰপিছত অংশ ভিত্তিক স্যাম্পলিং শৃংখলাবদ্ধ সুযোগ ভিত্তিৰ পদ্ধতি তো এইকেইটা মেইন হয় ইয়াৰে মেইন ক্ৰাইটেৰিয়াটোৱে হ'ল যে আমি সবকে ইনক্লুড কৰিব নোৱাৰো বা আমি কনসিস্টেন্টলি ৰ্যান্ডমলি মানুহক লৈ থাকিব নোৱাৰো তো যেতিয়া আমি ৰ্যান্ডমলি ল'ব নোৱাৰো সবকে চান্স দিব নোৱাৰো তো আমাৰ কেনেকুৱা ধৰণৰ টেকনিক্স ইউজ কৰিব পাৰো তো ইয়াৰে মেইন ইম্পৰ্টেন্ট টেকনিকটো হৈছে পাৰপেসিভ স্যাম্পলিং ঠিক আছে পাৰপেসিভ স্যাম্পলিং আৰু খুব বেছি যেটো টেকনিক ইউজ কৰা নাযায় হেতু হৈছে কনভিনিয়েন্স স্যাম্পলিং তো যেনেকে পাৰপেসিভ স্যাম্পলিংত ইয়াতে লিখাই হৈছে যে গৱেষকৰ বিচাৰ বিবেচনাৰ ভিত্তিতহে বস্তুখিনি নিৰ্বাচন কৰা হয় বা আৰু ইয়াতে কি হয় বিশেষ গোট অধ্যয়নৰ বাবে এয়া উপযোগী হয় তাৰ পিছত আছে আমাৰ সুবিধা ভিত্তিক পদ্ধতি যেটো আমাৰ কনভিনিয়েন্ট স্যাম্পলিং বুলি আমি কওঁ
তো সেইটো হৈছে যে যিখিনি মানুহ সহজে উপলব্ধি হয় সেইখিনি আমি লওঁ আজি ইমানেই থেংক ইউ ধন্যবাদ